মৰাণ চহৰখন টিংখাং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছিলে আৰু মৰাণৰ এই নতুনকৈ অন্তৰ্ভুক্ত হোৱা চহৰখনত যেতিয়া আমি সভা সমিতিসমূহ কৰোঁ তেতিয়া ব্যৱসায়ীসকলৰ হাততে ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ততাৰ কাৰণে তেওঁলোকক লগ পোৱা নাযায়, কিন্তু সেইকাৰণে আজি অন্তিম প্ৰচাৰ সভাত সকলোৰে লগত অলপ মত বিনিময় কৰিছে, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে শুভেচ্ছা বিচাৰিছোঁ। যিহেতু আপুনি টিংখাঙৰ লগতে আন সমষ্টিটো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ খুব ধুনীয়া হৈছে। টিংখাঙৰ লগতে গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচন খুব ভাল হ'ব। ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। আমাৰ দাঁতিকাষৰীয়া গোটেইখিনি খোৱাং, মাহমৰা, সোণাৰী, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, তিনিচুকীয়া, নাহৰকটীয়া, ডিমৈ গোটেই যিমান আমাৰ আছে খুব ধুনীয়া ৰাইজৰ সঁহাৰি। যোৱাকালিও মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভা অনুষ্ঠিত হৈছে। পৰহিলৈকে বিৰাট বৰষুণ আছিলে, আমি চিন্তিত আছিলোঁ মানুহ হ'বনে নহ'ব, কিন্তু পাৰ ভঙা উৎসাহ। 2 ঘণ্টাৰ আগত মৰাণ চহৰৰ প্ৰায় 8 কিলোমিটাৰ দূৰত ৰোড ব্লক হৈ গ'ল। গতিকে ব্ৰহ্মপুত্ৰপূৰ্ব ভোটত জিকিব, বিশাল ব্যৱধানৰ ভোটত খোৱাং সমষ্টিৰ পৰা জিকিব। যিমান চৰ্চা হ'লেও খোৱাঙৰ সচেতন ৰাইজে জানে যে খোৱাংখন কেনেকৈ উন্নয়ন কৰিব লাগিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি কৈ গৈছে আগন্তুক দিনত খোৱাঙৰ যিকেইটা সমস্যা আছে 200 কোটি টকাৰ বাট পথৰ কাৰণে তেখেতে ইতিমধ্যে ঘোষণা কৰিছে। চেচুগাত দলঙৰ এটা ইছ্যু আছিলে, সেই দলং অহা 2 আগষ্ট তেখেতে আধা এৰিলা কৰিম বুলি কৈছে। ঠিক তেনেধৰণে এখন ছায়েন্স কলেজৰ এটা ইছ্যু আছিলে, সেই ছায়েন্স কলেজ তেখেতে প্ৰতিষ্ঠা কৰাৰ কথা কৈছে। আৰু আগন্তুক দিনত নিশ্চিতভাৱে যোৱা দিনবিলাকত খোৱাং কিমান পিছ পৰি আছিলে, বান গৰাখহনীয়া কবলত আছিলে, আজি এইবিলাক সমস্যা সমাধান হৈছে। গতিকে ৰাইজে খোৱাঙৰ সচেতন ৰাইজে উন্নয়নৰ পক্ষত। আৰু তাতকৈ ডাঙৰ কথা, যিগৰাকী পাৰ্টি উঠিছে তেওঁ এগৰাকী ভণ্ড ৰাজনীতিক। কাৰণ কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ কথা কৈ কেতিয়াবা মিত্ৰতা সম্ভৱ হয় নেকি? যি কংগ্ৰেছে 860জন মানুহক হত্যা কৰিছিলে, অসম আন্দোলন তেওঁলোকে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছিলে, অসমৰ আলফাৰ সমস্যাৰ পৰা আৰম্ভ কৰি বড়োলেণ্ডৰ সমস্যাৰ পৰা আৰম্ভ কৰি যিবিলাক সমস্যাৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ অমনোযোগিতাৰ কাৰণে হৈছিল। অসমখনক কেন্দ্ৰই মাহীৰ দৃষ্টিৰে চাই বুলি অসমৰ যুৱক যুৱতী অস্ত্ৰ তুলি লৈছিলে, আৰু তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে হাজাৰ হাজাৰ লোকক মৃত্যুলৈ ঠেলি দিছিলে। এয়া আছিল কংগ্ৰেছ। 1962ত তেতিয়া চাইনাই অসম আক্ৰমণ কৰিছিলে, জৱাহৰলাল নেহৰুৱে কৈছিলে মাই হাৰ্ট গ'জ টু দ্য পিপল অফ আছাম। অসমৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিল, কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত 14 চনৰ পৰা অসমখন কেনেধৰণে আগুৱাই গৈছে। আজি মোদী ডাঙৰীয়া যেতিয়াই আহে তেতিয়া অসমৰ ৰাইজৰ প্ৰতি শুভেচ্ছা লৈ আহে। ইয়াতে অন্যান্য প্ৰধানমন্ত্ৰী ডাঙৰীয়া নহয়। গতিকে আজি বাট পথৰ পৰা আৰম্ভ কৰি আজি এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, আজি কেনেকৈ ছেমি কণ্ডাক্টৰত 27,000 কোটি টকা ইনভেষ্টমেণ্টেৰে আজি কৰ্মসংস্থাপন সৃষ্টি কৰিছে আমি সকলোৱে দেখিছোঁ। 5 লাখ কোটি টকা ইয়াত আজি ইনভেষ্টমেণ্ট আৰম্ভ হৈছে, ভাল পৰিৱেশ হৈছে। আৰু ইয়াতে কংগ্ৰেছৰ লগত টাই আপ কৰি কোনোবাই যদি জাতীয়তাবাদী বুলি কয়, এইটো ভণ্ড জাতীয়তাবাদী সেই আইন একো নহয়। ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশী ক'ত গ'ল? খোৱাঙৰ ৰাইজে প্ৰশ্ন কৰক। এই ভণ্ড জাতীয়তাবাদীজনে 1 কোটি 80 লাখ হিন্দু বাংলাদেশী আহিব বুলি অসমৰ মানুহক বিভ্ৰান্ত কৰিলে, অসমৰ মানুহক আন্দোলন কৰালে, গুৱাহাটী কলাক্ষেত্ৰ বগৰাই দিয়ালে, শৰাইখন বগৰাই দিয়ালে, গোটেই বাট পথ গোটেই উন্নয়ন স্তব্ধ কৰিলে। 1 কোটি 80 লাখ হিন্দু বাংলাদেশী ক'ত গ'ল? গতিকে ভণ্ডামি কৰিবৰ কাৰণে কংগ্ৰেছৰ লগত টাই আপ কৰিছিলে নেকি? খন্তেক পিছতে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ, কি ক'ব সমষ্টিবাসী ৰাইজে অফুৰন্ত মৰম জনাইছে। আজি মৰাণ চহৰলৈ যেতিয়া আহিছোঁ সকলো ৰাইজে নিজৰ প্ৰতিষ্ঠান এৰি সকলোৱে মৰমেৰে এনেধৰণে আমাক আগন্তুক দিনত দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে প্ৰেৰণা দিছে। মই সকলো টিংখাং সমষ্টি, মৰাণবাসী ৰাইজ, ৰাজগড়, লেঙেৰীৰ পৰা আৰম্ভ কৰি গোটেই সমস্ত অঞ্চলৰ ৰাইজক মই প্ৰণাম জনাইছোঁ।